মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 2 ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জানাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয় অৰ্থাৎ আসাম জাতীয় বিদ্যালয় পঞ্চম শ্ৰেণীৰ নতুন বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 1 জীৱৰ বৈশিষ্ট্য অসম জাতীয় বিদ্যালয় এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে অৱশ্যে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ অন্য বিষয়ৰ প্ৰশ্নোত্তৰ এইটো চেনেলৰ জৰিয়তে অতি সহজে পাব পাৰা। আহা এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ আমি। তো তোমালোকৰ প্ৰশ্নাৱলী প্ৰথমটো প্ৰশ্ন, প্ৰটোপ্লাজম ক'ত থাকে আৰু প্ৰটোপ্লাজমত কি কি পদাৰ্থ থাকে? উত্তৰ, জীৱৰ শৰীৰত প্ৰটোপ্লাজম থাকে। প্ৰটোপ্লাজমত পানী, প্ৰটিন, নিউক্লিক এচিড, লিপিড, কাৰ্বহাইড্ৰেট আদি থাকে। খ নম্বৰ, জীৱৰ বৈশিষ্ট্যবোৰ কি কি? একেবাৰে প্ৰথম পৃষ্ঠাত তোমালোকৰ আছে। জীৱৰ বৈশিষ্ট্যবোৰ হৈছে জীৱৰ শৰীৰত প্ৰটোপ্লাজম থাকে, জীৱই জন্ম দিব পাৰে, জীৱই শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়। তাৰপিছত জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন হয়, জীৱৰ শ্বাস প্ৰশ্বাস আছে, জীৱক উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়, জীৱৰ নিৰ্দিষ্ট আয়ু থাকে। এইবোৰ হ'ল জীৱৰ বৈশিষ্ট্য। 3 নম্বৰ আছে বৃদ্ধি আৰু বিকাশ কি? উত্তৰ, সকলো জীৱ বাঢ়ি গৈ ডাঙৰ দীঘল হয় অথবা বৃদ্ধি হয়। জন্মৰ পাছৰ পৰা পৰিণত অৱস্থা নোপোৱালৈকে জীৱৰ শৰীৰটো বাঢ়ি ওখ ডাঙৰ হোৱা প্ৰক্ৰিয়াটো হ'ল বৃদ্ধি। এইটো মনত ৰাখিবা। এই সময়ত শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ পৰিৱৰ্তন ঘটি বৃদ্ধি হৈ পৰিণত অৱস্থা পোৱাকে বিকাশ বোলে। 4 নম্বৰত আছে জীৱই কোনো উদ্দীপকৰ প্ৰতি কেনেকৈ সঁহাৰি জনায়? কিতাপখনত নথকা দুটা উদাহৰণ দিয়া। উত্তৰ, হাত বা ভৰিত কোনো তপত বা ঠাণ্ডা বস্তু লাগিলে আমি তৎক্ষণাৎ এনে বস্তুৰ পৰা হাত ভৰি আঁতৰাই আনো। তেনেকৈ জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। দুটা উদাহৰণ, জীৱৰ দেহৰ কোনো অংগত মহ বা মাখিয়ে কামোৰে তেতিয়া আমি হাতখন মাৰি দিয়া হয়। 2 নম্বৰত, জীৱই টোপনি গ'লে কোনোবাই মাত দি তৎক্ষণাৎ টোপনিৰ পৰা উঠাই দিয়া। 5 নম্বৰত আছে শ্বাস প্ৰক্ৰিয়া কি? মানুহৰ দেহত এই প্ৰক্ৰিয়াটো কেনেকৈ চলে? লিখা। উত্তৰ, জীৱই জীয়াই থাকিবলৈ উশাহ নিশাহ লোৱাকে শ্বাস প্ৰক্ৰিয়া বোলে। মানুহে উশাহত অক্সিজেন লয়। এই গেছ শৰীৰৰ ভিতৰত হাওঁফাওঁ পাইগৈ। হাওঁফাওঁৰ পৰা অক্সিজেন তেজত মিহলি হৈ তেজ অক্সিজেন কঢ়িয়াই নি শৰীৰৰ সকলো কোষত যোগান ধৰে। কোষত আহাৰ আৰু অক্সিজেনৰ মাজত ক্ৰিয়া হয়। এই ক্ৰিয়াত কাৰ্বন ডাই অক্সাইড, পানী, তাপ আৰু শক্তি উৎপন্ন হয়। 6 নম্বৰ আছে উদ্ভিদে কোনখিনি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু কোনখিনি এৰি দিয়ে? লিখা। উত্তৰ, উদ্ভিদৰ খাদ্য প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু খাদ্য প্ৰস্তুতৰ ফলত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। 7 নম্বৰ, জীৱ আৰু জ্বৰৰ মাজত পাৰ্থক্যবোৰ লিখা। উত্তৰ, জীৱ আৰু জ্বৰৰ মাজত পাৰ্থক্যবোৰ হৈছে এনেকুৱা, জীৱই উশাহ নিশাহ লয় আনহাতে জ্বৰে উশাহ নিশাহ নলয়। জীৱই বংশ বৃদ্ধি কৰে আনহাতে জ্বৰে বংশ বৃদ্ধি নকৰে। জীৱৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয় আনহাতে জ্বৰৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ নহয়। জীৱই লৰচৰ কৰে আনহাতে জ্বৰে লৰচৰ নকৰে। এইবাৰ 8 নম্বৰত আছে একোটা শব্দৰে খালী ঠাই পূৰণ কৰা। প্ৰটোপ্লাজমত থকা গোটবোৰক ডেছ বোলে, এইটো কোষ বোলে। খ নম্বৰত আছে প্ৰটোপ্লাজমত আটাইতকৈ সৰহ পৰিমাণে থকা পদাৰ্থবিধ হ'ল পানী। গ নম্বৰ, বেক্টেৰিয়াৰ শৰীৰত থকা কোষৰ সংখ্যা হ'ল 1। ঘ নম্বৰ আছে কেঁচুৱে ছালৰ সহায়ত উশাহ লয়। ঙ নম্বৰ আছে বৃদ্ধি আৰু বিকাশৰ ফলত জীৱই পৰিণত অৱস্থা পায়। প্ৰথম চাওঁ, কেৱল উদ্ভিদে নিজৰ দেহত খাদ্য তৈয়াৰ কৰিব পাৰে। দ্বিতীয় চাওঁ, জীৱৰ জন্ম আৰু স্বাভাৱিক মৃত্যুৰ মাজৰ সময়ছোৱাক আয়ু বোলে। জ নম্বৰ আছে এবছৰতে বাঢ়ি নতুন গুটি ওলোৱাৰ পিছত মৰি যোৱা দুবিধ গছ হ'ল ধান আৰু সৰিয়হ। তো তোমালোকৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।